হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমি এতিয়া ৰাতিপুৱাই ওলাইছোঁ ধিৰাঙৰ পৰা টাৱাং যাবৰ বাবে। ৰাস্তাত কি কি পাওঁ দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাককচোন। দিৰাঙৰ পৰা ওলাই আহিয়ে ভাবিলোঁ আমি চবেই ব্ৰেকফাষ্টটো কৰি লওঁ, আৰু সেইকাৰণে ইয়াতে ৰাস্তাৰ কাষতে এখন সৰু হোটেলত সোমালোঁ। এয়া আমাৰ অৰ্ডাৰ আহি গৈছে এতিয়া। ৰাজুদা আহিছে দেই আমাৰ লগত, এইফালে দাদা আহিছে। ঠাণ্ডা যিমান পৰিছে মমৰ সোৱাদ লৈ ভাল লাগিছে। এয়া মেগী আমাৰ ৰাজুদাই ষ্টাৰ্ট কৰিছে আৰু দেই মেগী খাবলৈ। কেনেকুৱা লাগিছে সেইটো কোৱা? টেষ্টি আৰু ঠাণ্ডাতটো এইটো মজা লৈ ভালেই লাগিছে ন? বেবী খাই আছা? এয়া মোৰ আকৌ মেগী আহি গ'ল। এয়া টেষ্টি আছে দেই। ইফালে যদি লেফ্ট ছাইডে যায় আপোনালোকে চেলা টানেল পাব, যিটো নতুনকৈ বনাইছে। আমি এতিয়া চেলাপাছ পাইছোহি, আৰু চেলাপাছত এনেকুৱা ঠাণ্ডা কফি গৈছে একদম পুৰা। ভিউটো চাওকচোন আপোনালোকে, আৰু আপোনালোককো লৈ গৈ থাকিম আমি ক'ত ক'ত ফুৰিম। চাওক নাই, আমি সেই ৰাস্তাটোৱে আহিছিলোঁ। সেয়া পাহাৰ, সেই পাহাৰৰ কাষে কাষে আমি আহিছিলোঁ। এতিয়া কিমান ওপৰত আছোঁ আমি, বহুত ওপৰত আছোঁ আমি দেই। এয়া চাওকচোন, ইমানেই কুঁৱলী একোৱে দেখা নাপায়। আমি প্ৰায় চেলা পাম আৰু 2-3 কিলোমিটাৰ আছে চাগে চেলালৈ। চেলাপাছ পালোহি, আৰু চেলাপাছত বহুত ঠাণ্ডা, আৰু এই কুঁৱলী দেখিছে আপোনালোকে, পুৰা এনেকৈ থাকিবই পৰা নাই। আৰু 13,700 ফিট আমি এতিয়া আহিছোঁ, আৰু আমি যাবলৈ আছে, আৰু আপোনালোককো লৈ গৈ থাকিম। ৰাজু, কেনেকুৱা লাগিছে? মজা মজা। ঠাণ্ডা কেনেকুৱা? ঠাণ্ডা। কফি কৈছোঁ আমি, স্ন' পৰিবলৈ বাকী আছে। আৰু ইমান ধুনীয়া এৰিয়া। চেলাপাছৰ গেটখন দেখাই নাপায়, সেইখন চেলাপাছৰ গেট। ঠাণ্ডা কিমান লাগিছে? হা, ঠাণ্ডা কিমান লাগিছে কোৱা? বেছি ঠাণ্ডা? চুমাই দিয়া। এয়া চেলা লেক, আৰু চেলা লেকটো বৰ্তমান কুঁৱলী হৈ আছে, ভালকৈ ধৰিব নোৱাৰিব। আমি তলত নগ'লোঁ, ইফালে এনেকৈ নামি যাব লাগে। আমি তললৈ যোৱা নাই। এনে বৰফৰ দিনত ইয়াতে বৰফ হৈ থাকে।
ৱাটাৰফলবিলাক ইমানেই ধুনীয়া, চবতে ৰৈ ৰৈ ফটো উঠিবলৈ বৰ মন যায়, কিন্তু সম্ভৱ নহয় সময় কম থকাৰ বাবে। আমাৰ ধুনু কেতিয়া এয়া জছপান ঘৰত আমি ৰাজমাহ চাউল খুৱাই আছোঁ, কাৰণ তাই ভোক লাগিছে। বহুত ভোক লাগিছে, সেইবাবে খুৱাই আছোঁ ৰাজমাহ। খোৱা। এয়া আৰ্মি কেণ্টিন। আমাৰ প্ৰণৱ চৌধুৰীয়ে পুৰা খাই আছে দেই। सबसे पहले सर मैं आपका जसवंतगढ़ वॉर मेमोरियल में स्वागत करता हूँ। यह जो वीडियो देख रहे हैं, यह वीडियो होली वाटरफॉल की है, जिसे चूमी ग्यासे के नाम से भी जाना जाता है। चूमी ग्यासे का मतलब चू का मतलब पानी, मी का मतलब होल्स और ग्यासे का मतलब बुद्धिस्ट माला है। यहाँ के लोगों का मानना है कि जो गुरु पदमा संभव थे वह भगवान बुद्ध का दूसरा अवतार है। আৰু তেখেতে আমাক ধুনীয়াকৈ হলি ৱাটাৰফলৰ বিষয়ে বুজাই দিলে, আৰু হলি ৱাটাৰফলটো কেনেকৈ উৎপত্তি হৈছিলে, ক'ৰ পৰা হৈছিলে, গোটেইখিনি কথা ভালকৈ বিৱৰি ক'লে। আৰু আমি এতিয়া জং ৱাটাৰফল পাইছোঁহি, আৰু আমাৰ পিছত সেয়া চাওক জং ৱাটাৰফল। ইয়াতে কয়লা চিনেমাখনৰ শ্বুটিং হৈছিলে ইয়াতে। বহুত ডাঙৰ হয় ৱাটাৰফলটো,
আপোনালোকক সকলোবিলাক দেখাই থাকিম, দেখিয়ে থাকিব আৰু কেনেকুৱা পাইছে ক'ব খালি কমেণ্ট বক্সত দেই। আমি আহি পেলাই টাৱাং পালোহি আৰু এইটো হোমষ্টেতে আমি থাকিম এতিয়া লজত, ৱাংচিয়াল লজ। আৰু খুব ধুনীয়া পৰিৱেশ, বেয়া নহয় লজৰ। আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব লজৰ ভিতৰ চৰা। এয়া আমাৰ টুটু বহি আছে বিন্দাছ, আহি পেলাই ভাগৰ মাৰি আছে। আৰু এইটো ইণ্টেৰিয়ৰ হয়, এইখন আচলতে ৰেষ্টুৰেণ্ট হয় আৰু লজটো ওপৰত আছে। আৰু আমি 105 ৰুমটো লৈছোঁ। আৰু এয়া আহি চব ফ্লেট হৈ গ'ল, ঠাণ্ডাত বিৰাট ঠাণ্ডা, হিটাৰ লগাব লগা হৈ গৈছে, বাহিৰত থাকিব নোৱাৰি। আমাৰ টিকলি হৈ গ'ল, ঐ যেনিবা টিকলি শুই আছে ফূৰ্তি আহি পেলাই। আৰু এইফালে আমাৰ ৰাজু পূৰা ব্লেংকেট লৈ শুই আছে। ৰাজুৰ টোপনি আহি গৈছেগৈ, ভাগৰে জগৰে আহিছে। আৰু ৰুমটো বৰ ধুনীয়া, বহুত ক্লিন। ইয়াতে গৰম পানীৰ কাৰণেও দিছে। আৰু বাথৰুমটো মই আপোনালোকক দেখুৱাই দিছোঁ, বাথৰুমটো বহুত ক্লিন, নিট এণ্ড ক্লিন বাথৰুম, বহুত চাফা, গিজাৰ লগোৱা আছে। বাকী আপোনালোকক দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিম। অঁ ইয়াতে জিঅ' নেটৱৰ্ক নাপায়, জিঅ' নেটৱৰ্কৰ কাৰণে বহুত দিগদাৰ হৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কাইলৈ এক নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। কাইলৈ ক'ত যাওঁ দেখুৱাই গৈ থাকিম। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট বক্সত জনাবলৈ নিশ্চয় নাপাহৰিব।